আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ষ্টাডি ইন এছামিজলৈ। আজি আমি অসম বুৰঞ্জী অৰ্থাৎ আসাম হিষ্টৰী এটা নতুন সিৰিজ আৰম্ভ কৰিম। বহুত দিন ষ্টাডি ইন এছামিজত আপোনালোকে ভিডিঅ' নাপায়, কিন্তু এতিয়া আপোনালোকে নিয়মিত ইয়াত ভিডিঅ' আপলোড পায়ে থাকিব। আৰু আমাৰ যিখিনি ভিডিঅ' হ'ব এই ভিডিঅ'বিলাকৰ উদ্দেশ্য হ'ল অসমৰ পৰা যিমানখিনি কম্পিটিটিভ এক্সাম হ'ব বা GT-PGTৰ এক্সাম হ'ব সেই তাত যাতে আমি সহায় হোৱাকৈ কিছুমান ভিডিঅ' আপলোড কৰিব পাৰোঁ। আজি আমি এই অসম বুৰঞ্জীৰ পাৰ্ট 1 ভিডিঅ' লৈ আহিছোঁ আৰু এই পাৰ্ট 1 ভিডিঅ'ত মুঠ 10টা কুৱেশ্যন থাকিব। আপোনালোকে হয়তো জনাৰ ভিতৰতো হ'ব পাৰে এই 10টা কুৱেশ্যন। আপোনালোকে ট্ৰাই কৰি চাওক এই 10টাৰ ভিতৰত আপোনালোকৰ কেইটা কাৰেক্ট হয়। বলক প্ৰথমটো প্ৰশ্ন চাই লওঁ আমি। প্ৰথমটো প্ৰশ্ন হ'ল যে দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি ৱাজ, বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো আমি সকলোৱে জানো, বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আপোনালোকে ক'ব লাগে অপশ্যন এ ভাস্কৰ বৰ্মন, বি নাৰায়ণ বৰ্মন, চি সমুদ্ৰ বৰ্মন, ডি পুষ্য বৰ্মন। নিশ্চয় মেক্সিমামে পাৰিছে। এইটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি পুষ্য বৰ্মন। পুষ্য বৰ্মন হৈছে বৰ্মন ডাইনেষ্টিৰ প্ৰথমজন ৰজা বা বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক তেওঁ। ছেকেণ্ড কুৱেশ্যনটো চাব, হুইচ এমং দি ফলোয়িং কিং ৱাজ কণ্টেম্পৰেৰী অফ সমুদ্ৰগুপ্তা, যে তলৰ কোনজন ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল? অপশ্যন এ সমুদ্ৰ বৰ্মন, বি নাৰায়ণ বৰ্মন, চি পুষ্য বৰ্মন আৰু ডি হ'ল ভাস্কৰ বৰ্মন। ইয়াৰ যি কাৰেক্ট এনচাৰ হ'ব সেই কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ চি পুষ্য বৰ্মন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নাম্বাৰ চি পুষ্য বৰ্মন। পুষ্য বৰ্মন সমুদ্ৰগুপ্তাৰ সমসাময়িক আছিল আৰু পুষ্য বৰ্মনৰ সমুদ্ৰগুপ্তাৰ লগত এটা ভাল সম্পৰ্ক আছিল। সেইকাৰণে সমুদ্ৰগুপ্তৰ ভাল সম্পৰ্ক থকাৰ কাৰণে পুষ্য বৰ্মনে তেওঁৰ ল'ৰাৰ নাম সমুদ্ৰ বৰ্মন নাম ৰাখিছিল। সমুদ্ৰগুপ্তৰ পৰা সমুদ্ৰ বৰ্মন নাম ৰাখিছিল তেওঁৰ পুত্ৰৰ। 3 নম্বৰ কুৱেশ্যনটো চাব। ইয়াত অলপ লিখা আছে, লিখাখিনি মই অলপ হাইড কৰি দিব লাগিছিল, যিয়ে নহওক 3 নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব। নিম্নলিখিত কোনজন ৰজাৰ কাশ্মীৰৰ ৰজা মেঘ বাহানাৰ সৈতে বিবাহৰ মিত্ৰতা আছিল? হু এমং দ্য ফলোয়িং হেড এ মেট্ৰিমনিয়েল এলায়েন্স উইথ দ্য কাশ্মীৰ কিং মেঘা বাহানা। কাশ্মীৰৰ ৰজা মেঘা বাহানাৰ লগত বিবাহৰ মিত্ৰতা কাৰ আছিল? বালা বৰ্মন, পুষ্য বৰ্মন, কল্যাণ বৰ্মন বা সমুদ্ৰ বৰ্মন। আপোনালোকে ইয়াত নিশ্চয় দেখা পাই আছে, লিখাই আছে উত্তৰটো যে মেঘা বাহানা মেৰিড অমৃতা প্ৰভা ডটাৰ অফ দি কিং বালা বৰ্মন। মেঘা বাহনাই বালা বৰ্মনৰ যি কন্যা আছে, জীয়ৰী আছে অমৃত প্ৰভা, এই অমৃত প্ৰভাক বিয়া কৰাইছিল। তেতিয়াহ'লে বিবাহৰ মিত্ৰতা মেঘ বাহানাৰ সৈতে আছিল বালা বৰ্মনৰ। অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। আপোনালোকে যদি নতুন কুৱেশ্যন পায় তেতিয়াহ'লে আপোনালোকে অলপ লিখি ল'বলৈ ট্ৰাই কৰিব। কুৱেশ্যন নম্বৰ 4 চাব। হু ৱাজ মেনশ্যনড ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। এলাহাবাদ স্তম্ভ শিলালিপিত কোনজন ৰজাক উল্লেখ কৰা হৈছিল বা কোনজন ৰজাৰ বিষয়ে পোৱা গৈছিল? পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, কল্যাণ বৰ্মন আৰু বালা বৰ্মন। কুৱেশ্যন নম্বৰ 4। হয়তো আমি সকলোৱে জানো যে এলাহাবাদৰ যি পিলাৰ ইনস্ক্ৰিপশ্যন আছিল অৰ্থাৎ স্তম্ভ শিলালিপি আছিল, এই শিলালিপিত আমি বালা বৰ্মনৰ বিষয়ে পাওঁ। অপশ্যন নম্বৰ ডি হ'ব কাৰেক্ট এনচাৰ, যে এলাহাবাদৰ পিলাৰ ইনস্ক্ৰিপশ্যনত কাৰ বিষয়ে আমি জানো? বালা বৰ্মন। কুৱেশ্যন নম্বৰ 5। হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কামৰূপা টু পাৰফৰ্ম অশ্বমেধা যজ্ঞা। কামৰূপৰ প্ৰথম শাসক কোন আছিল যিয়ে অশ্বমেধা যজ্ঞ কৰিছিল? পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, কল্যাণ বৰ্মন, বালা বৰ্মন। ভাল বা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন।
এই কুৱেশ্যনটো হ'ল যে অশ্বমেধাই যজ্ঞ বা যজ্ঞ কোনে কৰিছিল? অশ্বমেধা হ'ল হৰ্চ ছেক্ৰিফাইচ ৰিচুৱেল বুলি কয়। এটা ঘোঁৰাৰ লগত জড়িত যজ্ঞ আছিল। এই যজ্ঞটো কোনে কৰিছিল? এই যজ্ঞটো কৰিছিল অপশ্যন নম্বৰ বি মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন নামৰ ৰজাই পোনপ্ৰথমে অশ্বমেধা যজ্ঞ বা যজ্ঞ কৰিছিল। অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 6 চাব। বাৰগংগা ৰক ইনস্ক্ৰিপশ্যন ৱাজ ফাউণ্ড ইন হুইচ কিংছ ৰিয়েন? বৰগংগা শিলালিপি কোন ৰজাৰ ৰাজত্বকালত পোৱা গৈছিল? ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন। বৰগংগা ৰক ইনস্ক্ৰিপশ্যন কোনজন ৰজাৰ দিনত পোৱা গৈছিল বা কোনজন ৰজাৰ ৰাজত্বকালত পোৱা গৈছিল? ইয়াৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰ হ'ব ভূতি বৰ্মন। ভূতি বৰ্মনৰ ৰাজত্বকালত বৰগংগা শিলালিপি পোৱা গৈছিল। কুৱেশ্যন নম্বৰ 7 চাব। হু এমং দ্য ফলোয়িং ইজ ন'ন এজ কুমাৰ ৰাজা? নিম্নলিখিত কোনজন ৰজাক কুমাৰ ৰজা বুলি জনা যায়? এইটো আমি সকলোৱে জানো, তথাপি আপোনালোকে উত্তৰ দিবলৈ ট্ৰাই কৰিব। ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন। আপোনালোকে সকলোৱে জানে কুমাৰ ভাস্কৰ বৰ্মন। তেতিয়াহ'লে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ, যে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8। হিয়ংচাং ভিজিটেড কামৰূপা ডুৰিং হুজ ৰিগেন? হিয়ংচাঙে কাৰ শাসনকালত কামৰূপলৈ গৈছিল? হিয়ংচাং কোন আছিল? এজন চীনা পৰিভাৰ্যক আছিল। তেওঁ কাৰ দিনত অসমলৈ আহিছিল বা কামৰূপলৈ আহিছিল? ভূতি বৰ্মন, ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন। এইটো একেবাৰে কমন কথা, আমি LP বা ME স্কুলৰ পৰাই গম পাই আহিছোঁ যে হিউৱেংচাঙে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল। তেতিয়াহ'লে 8 নম্বৰৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি ভাস্কৰ বৰ্মন। 9 নম্বৰ কুৱেশ্যন, এইটো বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যে হিউৱেংচাং ৰোড দ্য বুক এবাউট কামৰূপা। হিউৱেংচাঙে কামৰূপৰ বিষয়ে লিখা কিতাপখন হ'ল ফ ক কি, চি উ কি, হৰ্ষচাৰিতা, চেং ৱৈচি লুন। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি চি ইউ কি নামৰ এটা কিতাপ লিখিছিল, আৰু সেই কিতাপত তেওঁ কামৰূপৰ বা কামৰূপ, আমাৰ যি কামৰূপ পুৰণি প্ৰাগজ্যোতিষপুৰ, তাৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছিল। আজিৰ লাষ্ট কুৱেশ্যন। দ্য গিফ্ট হিউৱেংচাং ৰিচিভ ফ্ৰম ভাস্কৰ বৰ্মন ৱাজ? ভাস্কৰ বৰ্মনৰ পৰা হিউৱেংচাঙে লাভ কৰা উপহাৰটো হ'ল? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন এ চামেৰি, বি চাট্টাৰ, চি চিউকি, ডি হোলালি। ইয়াৰ যি কাৰেক্ট এনচাৰ, সেই কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি হোলালি। হিউৱেংচাঙক ভাস্কৰ বৰ্মনে এটা উপহাৰ দিছিল, সেই উপহাৰটোৰ নাম, সেই হিউৱেংচাঙে তেওঁৰ কিতাপত লিখিছে হোলালি বুলি। সেই কিতাপখনৰ নাম হ'ল চি ইউ কি, অলপ আগতে পাইছোঁ। তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।